অসমৰ সংস্কৃতিক জীপাল কৰি ৰখা ধৰ্মীয় আৰু মাংগলিক কৰ্মত ব্যৱহৃত এবিধ বিশেষ সামগ্ৰী হৈছে ধৰা আৰু অসমৰ গ্ৰামাঞ্চলৰ পৰা ক্ৰমান্বয়ে হেৰাই গৈছে এই ধৰা বোৱাৰ যিটো সংস্কৃতি হেৰাই গৈছে আৰু মই এই মুহূৰ্তত আছো শিৱসাগৰৰ হাফলতিং নপাম মলুকুবছা অঞ্চলত আৰু এই মলুকুবছা অঞ্চলৰ মই এটা পৰিৱেশ এই মুহূৰ্তত দেখুৱাব বিচাৰিছো এনকে টিভি দৰ্শকসকলক আৰু এই যি সংস্কৃতি এই যি পৰম্পৰা বৰ্তমান কিন্তু গ্ৰামাঞ্চলৰ পৰা হেৰাই গৈছে কিন্তু এইসকল যিসকল লোক হাফলতিং মলুকুবছা অঞ্চলৰ যিসকলে এই লোক আমি এই মুহূৰ্তত দেখুৱাইছো তেওঁলোকে কেনেধৰণে ইয়াত ধৰা বোৱাত ব্যস্ত হৈ আছে আৰু যিহেতু মাংগলিক কৰ্ম আৰু যি ধৰ্মীয় অনুষ্ঠান সেই ধৰ্মীয় অনুষ্ঠানবিলাকত ধৰাৰ প্ৰয়োজন হয় কিন্তু গ্ৰামাঞ্চলত এনে কিছুমান ব্যক্তি আছে যিসকল ব্যক্তিয়ে এই ধৰা বোৱা সংস্কৃতিটোক বৰ্তমানো জীয়াই ৰাখিবলৈ সক্ষম হৈছে আৰু যিহেতু মই দেখুৱাইছো মলুকুবছা অঞ্চলৰ পৰা এই মলুকুবছা অঞ্চলত ইয়াৰ যিসকল স্থানীয় লোক পুৰুষ মহিলা কণ কণ ছাত্ৰ ছাত্ৰী সকলোৱে তেওঁলোকে ধৰা বনাব জানে এটা পৰম্পৰাগত তেওঁলোকৰ উদ্যোগ যেটো ধৰা বনোৱা এই যিটো আমি পৰিৱেশ দেখুৱাইছো এয়া হৈছে গ্ৰামাঞ্চলৰ এটা ক্ষুদ্ৰ উদ্যোগলৈ পৰিণত হৈছে বৰ্তমান এই মলুকুবছা অঞ্চলত মই দেখুৱাইছো হেয়া পুনে পুনে এই যি দৃশ্য সেই দৃশ্য আমি দেখুৱাইছো আৰু আমাৰ মাজত যেটো মহিলাসকল আছে আমি মহিলাসকলৰ পৰা আমি তেওঁলোকৰ পৰা আমি বিভিন্ন কথা জানিব বিচাৰিম মই খুৰী আপোনাৰ ওচৰত আহিছো কি ক'ব যেটো কিমান বছৰ দিন ধৰি আপোনালোকে এই ধৰা বোৱাত ব্যস্ত হৈ থাকে কমেও আজি 40-50 বছৰ হ'ল তাৰ আগতটো আমি নাজানো বাৰু আমি ধৰি লওক আমাৰ বিয়া হোমোৱা আজি 40-50 বছৰ হ'ল আমি তেতিয়াৰ পৰাই এইটো কৰি মেলি খাই আছো ধৰা আপোনালোকে বিক্ৰী কৰি পৰিয়াল পোহপালিব পাৰিছে সেই গোটেই চলি আছো নহলে আমাৰ খেতিও তাকো চাকৰি বাকৰি নাই এই গোটেই ধৰা সাজিয়ে আমি পৰিয়ালটো পুহি আছো হয় নিশ্চয়কৈ যেটো মই দেখিছো মই আপোনাৰ ওচৰলৈ আহিছো কি ক'ব যেটো আপোনালোকে কিমান দিন ধৰি এই ধৰা বনোৱাত ব্যস্ত হৈ আছে আমি 40-50 বছৰ মান হৈ আছে বৰ্তমান ধৰা কিন্তু আগত ককাহঁতে বনাইছিলে আমি তাৰ পাছত অকমান ডাঙৰ হোৱা বা বনাবলৈ ললো আপোনালোকৰ ককা আজুকাহঁতে বনাইছিলে মানে মলুকুবছা অঞ্চলত আপোনালোকে এই যি ধৰা বনোৱা এই বনোৱাটো আপোনাৰ পৰম্পৰাগত এটা পদ্ধতি নেকি পৰম্পৰা পদ্ধতি হয় নকৰিলে আমাৰ মানুহে চলিব খাব নোৱাৰে কেৱল ধৰাই বনাই নে আৰু কি বনাই না অকল ধৰা হয় নিশ্চয়কৈ যেটো আমি কৈছো মলুকুবছা অঞ্চল এইটো আমি ইতিমধ্যে আছোহি মই আপোনাৰ ওচৰলৈ আহিছো কি ক'ব যেটো আপোনালোকে কিমান বছৰ দিন ধৰি এই ধৰা উদ্যোগৰ লগত জড়িত আমাৰ বুঢ়ালোকে অতীজত প্ৰথম জাপি বনালে তাৰ পাছত কিছুমান নৰাধাৰী বনালে সেইভাগে আমাক ডাঙৰ দীঘল কৰিলে তাৰ বিনিময়ত আমি এতিয়া এইসকল শিকি পেলাই বুঢ়া বুঢ়ী মৰি গ'ল এতিয়া আমি ঘৰৰ ল'ৰা ছোৱালী নচলালে নহয় আমি এইটো কাম শিকিলো বাঁহ বেতৰ ইত্যাদি কাম এইবোৰক কৰি মেলি আৰু ল'ৰাও এজনী ইফালে সিফালে পঢ়াইছো বা কিবা কৰিছো আৰু যেনে তেনে চলি আছো আৰু নহ'লে উপায় আমাৰ একদম একেবাৰে একমাত্ৰ সম্বল এয়াই আৰু ধৰা এখন বনাবলৈ কিমান সময় প্ৰয়োজন হয় ধৰা এখন বনাবলৈ বান্ধোতে 1 ঘণ্টা সময় লাগে টঙাল তোলোৱা হেতি আৰু ক'বলৈ উপায় নাই বেলাই লাগিব এখন ধৰা বিক্ৰী কৰিলে কিমান টকা পায় এখন ধৰা বিকিলে আগৰ দিন আমি 250 টকা দিনত বেচিছিলো 250 টকা 3 টকা পাওঁ তাৰ বিনিময়ত 1214 টকা এতিয়া 100 মান হৈছেগৈ মিঠাকে ক'লে কিটো হয় নিশ্চয়কৈ আমি যেটো দেখুৱাইছো ধৰা এওঁলোকে ধৰা কিমান টকাত বিক্ৰী হৈছে বৰ্তমান 100 পৰা 120 টকাত তেওঁলোকে ধৰা বিক্ৰী কৰি আহিছে যেটো ক'বলৈ গ্ৰামাঞ্চলৰ এই যি ক্ষুদ্ৰ উদ্যোগ এই ক্ষুদ্ৰ উদ্যোগে কিন্তু এই যি অঞ্চল এই অঞ্চলটো তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ তেওঁলোকে এটা পদ্ধতি হিচাপে তেওঁলোকে বাছি লৈছে যেটো এটা ক্ষুদ্ৰ ভন্টি মই তোমাৰ ওচৰলৈ আহিছো কি ক'বা তুমিও যেটো ধৰা বোৱাত ব্যস্ত হৈ আছা কেতিয়া পৰা তুমি শিকিছা মই ক্লাছ 8 ৰ পৰা শিকিছো এতিয়া মই ক্লাছ 9 ত পঢ়ি আছো এখন ধৰা তুমি নিজে বনাই কমপ্লিট কৰিব পাৰিবা পাৰিম এখন ধৰা পাৰিবা পাৰিম তুমি বান্ধিবও জানা বান্ধিব নাজানো বৈ তলিচা আৰু ইভাগে বব পাৰো হয় নিশ্চয়কৈ গ্ৰামাঞ্চলৰ আমি দেখুৱাইছো মলুকুবছা অঞ্চলৰ এই যি পৰিৱেশ আমি পুনতে কৈছো যেটো এটা গ্ৰামাঞ্চলত যি ক্ষুদ্ৰ উদ্যোগ এই ক্ষুদ্ৰ উদ্যোগটোৱে আচলতে এই অঞ্চলটোৰ এই গাঁওখনৰ তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ যি পথ এই পথ বাছি লৈছে কিন্তু গ্ৰামাঞ্চলৰ এই পথ বৰ্তমান সময়ত দুৰ্লভ হৈ পৰিছে আৰু যিহেতু মাংগলিক যিসমূহ কৰ্ম সেই মাংগলিক কৰ্মসমূহত প্ৰয়োজন হয় ধৰা আৰু এই ধৰা উদ্যোগটো বৰ্তমান আমি দেখুৱাইছো শিৱসাগৰ জিলাৰ যিয়ে মলুকুবছা অঞ্চল সেই মলুকুবছা অঞ্চলত এনেধৰণে তেওঁলোকে ইয়াৰ গ্ৰামাঞ্চলৰ যিসকল লোক সেই লোকসকলে তেওঁলোকে ইয়াত ধৰা বৈ থকা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে দেখা গৈছে অসমৰ যি বাৰীৰহণীয়া সংস্কৃতি সেই বাৰীৰহণীয়া সংস্কৃতি জীপাল কৰি পেলাই যি ধৰা উদ্যোগ সেই ধৰা উদ্যোগটোৱে গ্ৰামাঞ্চলৰ মাজলৈ এটা আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বুলি এই মুহূৰ্তত ক'ব লাগিব